আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। নমস্কাৰ। আজিৰ খণ্ডটিত আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ ডক্টৰ ভূপেন হাজৰিকাই আকাশবাণীৰ হৈ 1985 চনৰ 7 নৱেম্বৰত আগবঢ়োৱা এটি সংগীতানুষ্ঠান। এই সংগীতানুষ্ঠানৰ সম্পাদিত ৰূপ এয়া আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। মই প্ৰথমে ধন্যবাদ দিওঁ আকাশবাণীত মই বহুদিন আগৰ পৰা গান গাই আহিছোঁ। 5 টকা মোৰ ফিজ আছিলে তেতিয়া। 1939 চন কলিকতাৰ আকাশবাণীত মই এটা গান গাইছিলোঁ। 5 টকা নগদ টকা দিছিল। তেতিয়া জ্যোতি ককাইদেউ আৰু বিষ্ণুপ্ৰসাদ ৰাভাই মোক লৈ গৈছিলে, ফণী শৰ্মাদেউ লৈ গৈছিলে ৰেকৰ্ড কৰা বুলি। তাৰপিছত আকাশবাণীলৈ আহিলোঁ। 40ৰ দশকত তেতিয়া আমাৰ ইয়াত একো নাছিলে ৰেডিঅ', তো ৰেডিঅ'লৈ আহিলোঁ। 1948 চনত শ্বিলং আৰু গুৱাহাটীত সৰু সৰু 2টা ষ্টেচন দিলে দয়া কৰি ভাৰত চৰকাৰে। সেই খেৰৰ ঘৰত ইয়াতে আৰম্ভ হৈছিলে উজন বজাৰত। তাৰ পিছৰ পৰা গান গাইছোঁ। আজি মোক কোৱা হৈছে যে এটা পৰিক্ৰমা কৰিব লাগে তুমি। দিল্লীৰ আকাশবাণীয়ে ক'লে যে আপুনি শিলচৰলৈ যাব লাগে, ইম্ফললৈ যাব লাগে, ডিব্ৰুগড়লৈ যাব লাগে, অসমলৈ যাব লাগে। বোলো কি কৰিব লাগিব? বোলে আমি ৰেকৰ্ড কৰিম আপুনিনো কেনেকৈ গান গায়, কেনেকৈ কথা কয়, কেনেকৈ গণ্ডগোল কৰে, এইবিলাক আমি ৰেকৰ্ড কৰিম। মই বোলো ঠিক আছে। এইটো ফাংচন নহয়তো? বোলে নহয়। তাত মানুহে চিঞৰিব নেকি আমুকটো গাওক তামুকটো গাওক? বোলে নাই, নহয়। গতিকে মোক স্বাধীনতা এটা দিছে, আপোনালোকৰ অনুমতি লৈ মই কি কৰোঁ মই নাজানো। আজি আপোনালোকৰ সৈতে কটাব খুজিছোঁ। আপোনালোক গুৱাহাটীৰ এলিট, আপোনালোকে মোক মৰম কৰি আহিছে গোটেই জীৱন। মই 50 বছৰ গান গালোঁ, কাৰণ 1937 চনত মই উলাহেৰে নাচি বাগি হোলী বিয়া খুলি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গান গাইছিলোঁ। আৰু জ্যোতি ককাইদেৱে আমাক জয়মতী আৰু শোণিতকুঁৱৰীত গান গাইছিলে। মই তেতিয়া ক্লাছ 6ত পঢ়োঁ। 1939 চনত মই প্ৰথম গান এটা লেখোঁ, অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম, নতুন অসম গঢ়িম। গতিকে মোৰ জীৱনৰ সৈতে সম্বন্ধ থকা কেইটামান গান গাই 1 ঘণ্টা 10 মিনিট মানত মই শেষ কৰিম, আপোনালোকক বহুৱাই নাৰাখোঁ। জন্ম হ'লোঁ শদিয়াত, মায়ে গায় আমাৰে মইনা শুবই, বাৰীতে বগৰী ৰুবই, বাৰীতে বগৰী পকি সৰিব, মইনাই বুটলি খাব। দেউতাই গায় মৎস্যকুৰ মনৰ সিংহ, বামন পৰশুৰাম, হলিৰাম বৰা শ্ৰীৰাম, বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছা কৃষ্ণ, অতজু পাৱে কৰোঁ প্ৰণাম। এইবিলাক পৰিৱেশত ডাঙৰ হৈ যুদ্ধ আহিছে। ইফালে আমাৰ স্বাধীনতা আন্দোলন আহিছে। তাৰ মাজতে পৰি মাৰ্ক্সো পঢ়া নাই, জন ডিউও পঢ়া নাই, কেইনছো পঢ়া নাই। তেতিয়া লিখিছিলোঁ অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম। এইটো অসম হৈছে চিৰাজত। বিষ্ণু ককাইদেৱে ক'লে অসম কৰি দিয়ে এইটো।
মই অসম কৰি দিছোঁ। অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম। নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বুধিম, নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বুধিম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন ভাৰত গঢ়িম। অধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ নয় পাব তাত, ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ নয় পাব তাত। অস্পৃশ্যতাৰ মহাদানৱ আপোন হাতেৰে নাশিম, আপোন হাতেৰে নাশিম, আপোন হাতেৰে নাশিম। হৰিজন পাহাৰী হিন্দু মুছলিমৰ, বড়ো চুতীয়া কছাৰীয়া হোমৰ, অন্তৰ্ভেদী মৌবোৱাম, মৌবোৱাম, অন্তৰ্ভেদী মৌবোৱাম, মৌবোৱাম। ভেদাভেদৰ প্ৰাচীৰ ভাঙি, ভেদাভেদৰ প্ৰাচীৰ ভাঙি, সান্মৰ সৰগ ৰচিম, সান্মৰ সৰগ ৰচিম, সান্মৰ সৰগ ৰচিম, সান্মৰ সৰগ ৰচিম। সুৰটো দিওঁতে মাৰ পৰা শুনিছিলোঁ তুলসীৰে তল। অগ্নিযুগৰ ফিৰিঙতি পৰোঁতে অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম এনেকুৱা নিদি কিয় যে দিলোঁ এইটো নাজানো মই। আপোনাৰ আই নামৰ সুৰে বুজায়, শীতল আইৰ নাম দিছে। অগ্নিযুগৰ ফিৰিঙতি মই, কোনে মোক প্ৰভাৱান্বিত কৰিলে? জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। তেতিয়া সখী হে কি কমে দুখৰে কথা, লক্ষ্মীনাথ বেজবৰুৱাৰ কথা, জ্যোতিপ্ৰসাদৰ সুৰ আমাক শিকাইছে যেতিয়া। সখী হে কি কমে দুখৰে কথা, অমৃত মথোঁতে বিহু পজিলে, মিঠা মুখ হ'লে তিতা, মালতীৰ চাকি খোপাতে পিন্ধিলোঁ, তাৰো গ'লে পাই খৰি, সোণৰে সজাতে প্ৰকৃতি ৰাখিলোঁ, সিও গুচি গ'লে উৰি, সাজতে ফুলিলে। তগৰ ফুলে পাই নাই, ডক্টৰ নেগে জানেনে? সাজতে ফুলিলে তগৰ ফুলে পাই, সন্ধিয়াৰে পাপাই। কোনেও নেদেখোঁতে কোনেও নুশুনোতে সিও যে লেৰেলি যায়, কোনেও নেদেখোঁতে কোনেও নুশুনোতে সিও যে লেৰেলি যায়। অসম সাহিত্য সভা হ'ল, তাত আমাক খুব শিকাইছে আৰু বিষ্ণু ককাইদেৱে। বিশ্বৰে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা, নাচা তমোহৰ দেউ নাচা। এইবিলাক পৰিৱেশত ডাঙৰ হ'লোঁ। হোৱাৰ পিছত মোৰ বোধহয় গীতত তেখেতসকলৰ প্ৰভাৱ অতি ভালকৈ পৰিছিলে। পৰাৰ পিছত মই গান নেলেখোঁ। তেতিয়া মই অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি কৰোঁ।
ইয়াত। তেতিয়া সৈয়দ আব্দুল মালিক, পদ্ম বৰকটকী এনেকৈ গান লিখি দিয়ে, মই গাই থাকোঁ। আৰু আনন্দীৰাম দাস, তেখেতে বন কোঁৱৰ আনন্দীৰাম দাস ইয়ালৈ অহাৰ পিছত তেখেতে মোক গান শিকাইছিলে। তেখেতে অতি সুন্দৰ বনগীত লিখিছিলে, সাধাৰণ প্ৰেছ ৱাৰ্কাৰ আছিলে তেখেতে কৈছিলে, স্মৃতিৰ বুকুত থৈ যাম মোৰ প্ৰীতিৰ ৰঙা ৰক্ত লেখা, স্মৃতিৰ বুকুত থৈ যাম মোৰ প্ৰীতিৰ ৰঙা ৰক্ত লেখা, গাব জীৱন ডালে ডালে কণ্ঠ সুদি পুতি উষা, প্ৰীতিৰ ৰঙা ৰক্ত লেখা। ৰাগাশ্ৰিত গান তেখেতে শিকাইছিলে। আৰু কমল নাৰায়ণ চৌধুৰীদেৱ আজি নাই, তেখেতে মোক শিকাইছিলে গজল। তেখেতে শিকাইছিলে, ইশ্ক আদা কর দো উস খ্বাহিশ কা पैमाना, ইশ্ক আদা কর দো। ইশ্ক বুলি ক'ব নিদিয়ে, বোলে ইশ্ক মানে কি বোলে প্ৰেম। তেতিয়া প্ৰেম চেম নুবুজিবি অকণমান ল'ৰা। তেখেতে আকৌ চাইকেল এখন লৈ পেলাই আফগানিস্তান পাইছিলগৈ কমল নাৰায়ণ চৌধুৰী। তেখেতে ইশ্ক শিকাইছে মোক। ইশ্ক 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 কি বোলে ইশ্ক প্ৰেম, ইশ্ক প্ৰেম হ'ল। তাৰপিছত মই অলপ যৌৱন হ'ল আৰু তেতিয়া আগ্ৰা দেখিলোঁ, বেনাৰস হিন্দু ইউনিভাৰ্চিটিলৈ গৈ আগ্ৰা দেখিলোঁ। তেতিয়া প্ৰেম জাগি উঠিল আৰু প্ৰেম জাগি উঠাৰ পিছত তেতিয়া সাংঘাতিক বিদ্ৰোহ চলিছে যে শ্বাহজাহান এজন ফিউডেলিষ্ট আছিলে, তেওঁ অহংকাৰ কৰি এটা কিবা বনাইছিলে তাজমহল বোলা বস্তু। কিন্তু মই গাইছিলোঁ, মই এটা প্ৰেমটো জাগি উঠিছিলোঁ তেতিয়া গাইছিলোঁ, কপি উঠে কিয় তাজমহল, কপি উঠে কিয় তাজমহল, ই যে শাহজাহানৰ হিয়াৰ আজান, ও মমতাজ জান, ও মমতাজ জান, আশাৰ বলিল পৰ গঢ়িলা তাজমহল, কপি উঠে কিয় তাজমহল, কপি উঠে কিয় তাজমহল। তাৰপিছত মই বিদেশলৈ গুচি গ'লোঁ, এটা বৃত্তি পালোঁ। পোৱাৰ পিছত নানা প্ৰভাৱ পৰিলে, পল ৰবচন আদিক লগ পালোঁ। লগ পোৱাৰ পিছত 4টা বছৰ এনেই নিগ্ৰসকলৰ লগত ঘূৰিলোঁ। চাৰিওফালে ঘূৰি মেলি আহি ইয়ালৈ আহিলোঁ। এদিন মায়ে কয়, এই মহিলা সমিতিৰ এটা গান আছে, ইন্দুপ্ৰভা বৰুৱা, তেখেত আছে চাগে, নাই আছে, ইয়াত নাই, তেখেত আছে, ঘৰত আছে। ডক্টৰ ভুৱনেশ্বৰ বৰুৱা দেউৰ সহধৰ্মিনী তেখেত। আৰু মায়ে আমাক ভাত ৰান্ধিবলৈ পাহৰি যায়, ভাতেই ৰান্ধি নিদিয়ে, খালি মহিলা সমিতি কৰে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ লগত। তেতিয়া কৈছে, এই তই এটা গান লেখচোন, ছোৱালীবিলাক চব আহিব আৰু গোটেই অসমৰ ছোৱালী আহিব। তেতিয়া মই সেই লেকচাৰাৰশ্বিপ কৰোঁ, মহেশ্বৰ নেওগদেও জানে। মই ইয়াত কিবা এডুকেশ্যন পঢ়াওঁ, 13টা ক্লাছ কৰোঁ আৰু বাকী গান গাই ফুৰোঁ। ভাল নাপায় মানুহে বেছি, তেতিয়া কিছুৱে ভাল নাপায়। সেই গান গাই ফুৰোঁ। গান গাই ফুৰাৰ পিছত মায়ে ক'লে, গা এটাকে লেখচোন। তেতিয়া ইন্দুপ্ৰভা বৰুৱা দেউ, চন্দ্ৰপ্ৰভা শইকীয়ানী আহি মোৰ তালৈ আহিলে। মই ৰ'দত বহি আছিলোঁ, এটা বাকচ ঘৰত আছিলোঁ, এই খাৰঘুলি চেনীকুঠিত 50 টকা, এই ভাৰত দাসৰ ঘৰ, সৰু এটা ঘৰ, বাকচ এটা, সেই বাকচত আছিলোঁ, 50 টকা ভাড়া। ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক, ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক, ওলাই দেখোন আহিলি ৰহ দৈৰে যা, লগে লগে লৰি আহিল কেউটিহঁতৰ মাক, পাহাৰ বগাই নামি আহিল ডালিমিৰে যাক, শুৱনি কৈ অসমীৰে একতাৰে
নাচনী ও তাতে নাতিনীৰে বিয়া অসম আকাশ পোহৰ হ'ব উৰুলিটি দিয়া ও আইতা আইতা এনেই আইতা নাচনী ও তাতে নাতিনীৰে বিয়া অসম আকাশ পোহৰ হ'ব উৰুলিটি দিয়া ও আইতা আইতা এনেই আইতা নাচনী তাতে নাতিনীৰে বিয়া। তাৰপিছত এইবিলাক নদী দেখিছোঁ, দিখৌ নদীৰ পাৰত দেউতাৰ ঘৰ, মাৰ ঘৰ ভৰলু নদীৰ পাৰত। এই তাত সাগৰ চাগৰ দেখা নাইতো, এতিয়া দেখিলোঁগৈ বাহিৰৰ পৰা আহি। আটলাণ্টিক মহাসাগৰত খুব পুখুৰীৰ নিচিনা আছিল সাগৰটো সেইদিনা, ঢৌ চৌ নাছিল। চাদাম তাললৈ আহিছোঁ নিউয়ৰ্কৰ পৰা, তেতিয়া 4টা লাইন লিখিছিলোঁ, সাগৰ সংগম কত নাসাঁতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালা শান্ত সাগৰ সংগম। মোৰ মনৰ প্ৰশান্ত সাগৰৰ বক্ষত, মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰে নাই আজি অন্ত, অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশা অফুৰন্ত সাগৰ সংগম। মোৰ প্ৰশান্ত পাৰৰে মহামহা জীৱনত শান্তি আজি আক্ৰান্ত, মোৰ প্ৰশান্ত পাৰৰে মহামহা জীৱনত শান্তি আজি আক্ৰান্ত, নৱ নৱ সৃষ্টিত দৈত্য দানৱে কৰে নিষ্ঠুৰ আঘাত অবিশ্ৰান্ত, সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালা শান্ত সাগৰ সংগ্ৰমত কত নাসাঁতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালা সাগৰ সংগ্ৰমত। সৃষ্টিৰ ফেনানি অনন্ত, এই সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত, সেয়ে মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালা শান্ত সাগৰ সংগমত কত নাসাঁতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত, মোৰ গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংস কৰে দিগভ্ৰান্ত, মোৰ গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংস কৰে দিগভ্ৰান্ত
অগণন মানৱৰ শান্তিৰ সমদল, অগণন মানুহৰ শান্তিৰ সমদল, সৃষ্টিকামী জীৱন্ত হে মনৰ মোৰ প্ৰশান্ত সাগৰ উৰ্মিমালা সাগৰ সংগম। এই গানটোৱে মোক বাহিৰলৈ লৈ গ'ল। বংগদেশত কৰিলে এইটো শিৱদাস ব্যানার্জী কবি। সাগর সঙ্গমে সাঁতার কেটেছি কত, কখনো তো হই নাই ক্লান্ত, তথাপি মনের মন প্রশান্ত সাগরের উর্মিমালা শান্ত। সাগর সঙ্গমে মোর মনের প্রশান্ত সাগরের বক্ষে জোয়ারের নাই আজি অন্ত। অজস্র লহরী নব নব গতিতে এনে দেয় আশা অপুরন্ত। সাগর সঙ্গমে মোর প্রশান্ত পারেরও কত মা জীবনে শান্তি আজি আক্রান্ত। নব নব সৃষ্টিতে দৈত্য দানবে করে নিষ্ঠুরাঘাত অবিশ্রান্ত। তাই তো মনের মোর প্রশান্ত সাগরের উর্মিমালা শান্ত। সাগর সঙ্গমে ধ্বংসের আঘাতে, ধ্বংসের আঘাতে দিয়ে যায় প্রতিঘাত। সৃষ্টির সেনানী অনন্ত সেই সংঘাত আনে মোর প্রশান্ত সাগরে প্রগতির নূতন দিগন্ত। তাই তো মনের মোর প্রশান্ত সাগরের উর্মিমালা শান্ত। সাগর সঙ্গমে মোর গভীর প্রশান্ত সাগরের শক্তি ধ্বংসকে করে দিগ্ভ্রান্ত। অগণন মানুষের শান্তির অভিযান, অগণন মানুষের শান্তির অভিযান, সৃষ্টিকামী জীবন্ত। তাই তো মনের মোর প্রশান্ত সাগরের উর্মিমালা শান্ত। সাগর সঙ্গমে সাঁতার কেটেছি কত, কখনো তো হই নাই ক্লান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালা শান্ত। সাগৰ তাৰপিছত মই ইউনিভাৰ্চিটিত কাম কৰিলোঁ। তেতিয়া বিৰিঞ্চি কুমাৰ বৰুৱাদেউ আৰু ডক্টৰ মহাশয় আদিয়ে ক'লে এটা ইউনিভাৰ্চিটিৰ গান লিখিব লাগে। তেতিয়া লিখিলোঁ এইটো। জিলিকাব লুই তৰে পাৰ, জিলিকাব লুই তৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত হয় জিউতি নিজৰাৰে ধাৰ। শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাব লুই তৰে পাৰ। ও সাঁচি পাতে ভাষা দিব, চিপুঙে আশা দিব, ৰংঘৰে মেলিব দুৱাৰ। সাঁচি পাতে ভাষা দিব, চিপুঙে আশা দিব, ৰংঘৰে মেলিব দুৱাৰ। সমাজে সাবতিব মহান মানৱতা, বিজ্ঞানে আনিব জোৱাৰ, বিজ্ঞানে আনিব জোৱাৰ।
কাব লুই তৰে পাৰ নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি কটিকাৰ নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি কটিকাৰ অজ্ঞান চাক নয়াই পলিয়া কৰি থৈ মাৰি যাওঁ জীৱনৰ দান অজ্ঞান চাক নয়া এই পলিয়া কৰি থৈ মাৰি যাওঁ জীৱনৰ দান জিলিকাব লুই তৰে পাৰ জিলিকাব লুই তৰে পাৰ তাৰপিছত অতীতৰ আমাৰ অসমৰ গান লিখক গীতিকাৰসকলৰ কথা অলপ পঢ়া চঢ়াৰ চেষ্টা কৰিলোঁ কৰাৰ পিছত দেখিলোঁ অতি সুন্দৰ গান এটা লিখিছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে এতিয়া সুৰ দিব লাগে ভয়ো লাগিছে সুৰ দিবলৈ তথাপি মই এইটো সুৰ দিছিলোঁ প্ৰেম প্ৰেম বুলি প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ ঘৰতে আছিলে প্ৰেম ধনে ধনে কৰি ঢাপলি মেলিলোঁ ইয়াতে পৰমে ধনে গুৰু শংকৰ হে প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ ঘৰতে আছিলে প্ৰেম এই ধনে ধনে কৰি ঢাপলি মেলিলোঁ ইয়াতে পৰমে ধনে গুৰু শংকৰ গংগা যমুনা স্নানিলো যতনে গংগা যমুনা স্নানিলো যতনে গয়া কাশী তীৰ্থ কৰিলোঁ গংগা যমুনা স্নানিলোঁ যতনে গয়া কাশী তীৰ্থ কৰিলোঁ হিয়ৰে ঈশ্বৰে ইয়াতে আছিলে ক'ৰবাত বিচাৰি মৰিলোঁ হে গুৰু শংকৰ প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ ঘৰতে আছিলে প্ৰেম এই ধনে ধনে কৰি ঢাপলি মেলিলোঁ ইয়াতে 1985 চনৰ 7 নৱেম্বৰত ডক্টৰ ভূপেন হাজৰিকাই আগবঢ়োৱা সংগীতানুষ্ঠানৰ সম্পাদিত ৰূপ আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ এই খণ্ডটিতে আপোনালোকলৈ বুলি আগবঢ়ালোঁ অহা খণ্ডত নতুন কিছু কথা সুৰৰ মাজত পুনৰ লগালগি হ'ম আজিলৈ বিদায় লৈছোঁ নমস্কাৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ